কেৰাহীটো ইমান প্ৰকাণ্ড তাৰ কাৰণে চৌকাও প্ৰকাণ্ড লাগিব চৌকাও বিশাল আকাৰৰ লাগিব আৰু এইফালে চৌকাত চাওক এটা মানুহ সোমাই গৈছে কুৱাৰ দৰে চৌকা ইমান বিশাল চৌকা আৰু এতিয়া মন্দিৰৰ নিৰ্মাণ কাৰ্য চলি আছে এতিয়া মন্দিৰটো চাওক অলপ এফালে চাওক মন্দিৰৰ নিৰ্মাণ চলি আছে ইতিমধ্যে আৰু মন্দিৰটো ইমান ধুনীয়াকৈ ইমান ভব্য ধৰণে নিৰ্মাণ কৰিছে নমস্কাৰ সকলোকে শুভ প্ৰভাত জনাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই এতিয়া আছোঁ এখন বিস্তীৰ্ণ খেতি পথাৰ আৰু সেই খেতি পথাৰৰ বিশাল এলেকা জুৰি কিবা মানে প্ৰস্তুতি চলি আছে আগন্তুক সময়ত হ'বলগীয়া কিবা এটা ডাঙৰ মহা মহোৎসৱৰ প্ৰস্তুতি চলি আছে আৰু এইফালে যদি চাই আপোনালোকে প্ৰথমতে আপোনালোকৰ এই ঠাইখিনিৰ লোকেশ্যনটো কৈ আছোঁ মই এতিয়া আছোঁ এফালে চাওক ৰেলৱে ট্ৰেক ইতিমধ্যে ৰেল গাড়ী গৈ আছে আৰু ইয়াৰ পৰা 2-3 কিলোমিটাৰমান আগত গ'লে চাংচাৰী পোৱা যায় আৰু চাংচাৰী নোপোৱাতে এফালে যেটো ঠাইখিনিৰ নাম চকী গেট বুলি কয় চকী গেট অভাৰব্ৰিজৰ ৰেলৱে অভাৰব্ৰিজৰ ওচৰতে এই বিশাল ঠাইখিনিত বিশাল বিস্তীৰ্ণ অঞ্চল জুৰি কিবা আগন্তুক সময়ত মহা মহোৎসৱৰ প্ৰস্তুতি চলি আছে আৰু এইফালে যদি চাই আপোনালোকে চাওক এনেকুৱা ডাঙৰকৈ লাইটৰ খুঁটা বান্ধিছে আৰু এই বিশাল পথাৰখনত কিবা আয়োজন চলি আছে ইয়াতে যে এনেকৈ মহা আয়োজন চলি আছে আৰু কিহৰ আয়োজন চলি আছে এতিয়া সকলো মানে উৎকণ্ঠাৰ অন্ত পেলাই আপোনালোকক কৈ দি আছোঁ এফালে মন্দিৰ বনাই আছে এফালে এটা দুটা তিনিটাকৈ মন্দিৰৰ নিৰ্মাণ হৈ আছে মানে অহা 4 তাৰিখে ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখ ৰবিবাৰে ইয়াতে হ'ব পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ বিগ্ৰহ প্ৰতিষ্ঠাৰ স্বৰ্ণ জয়ন্তীৰ মহা মহোৎসৱৰ ইয়াতে আয়োজন কৰা হৈছে আৰু তাৰে ইয়াতে পূৰ্ণ প্ৰস্তুতি ইতিমধ্যে চলি আছে আৰু মন্দিৰবিলাক এতিয়া চাওক ইমান ধুনীয়াকৈ ইমান ভব্য ধৰণে ইমান আকৰ্ষণীয় ধৰণে মন্দিৰৰ নিৰ্মাণ কাৰ্য চলি আছে আৰু সেইফালেতো আছে বহুত কিবা মুঠতে এনেকৈ যদি আপোনালোকে চাবলৈ যায় বহুত সময়ৰ প্ৰয়োজন হ'ব প্ৰথমতে মন্দিৰটো চাই লওক বলক আৰু এতিয়া মন্দিৰৰ নিৰ্মাণ কাৰ্য চলি আছে এতিয়া মন্দিৰটো চাও অলপ এফালে চাওক মন্দিৰৰ নিৰ্মাণ চলি আছে ইতিমধ্যে আৰু মন্দিৰটো ইমান ধুনীয়াকৈ ইমান ভব্য ধৰণে নিৰ্মাণ কৰিছে এই মন্দিৰটো বনোৱাসকলে দলে বিভিন্ন দিশৰ পৰা খুবেই ধুনীয়াকৈ নিৰ্মাণ কৰি আছে চাওক মন্দিৰৰ ডিজাইনটো দেখা পাই ইমান বেছি ধুনীয়া লাগিছে আৰু মন্দিৰটো যেতিয়া সম্পূৰ্ণকৈ প্ৰস্তুত হৈ যাব তেতিয়া চাবলৈ আৰু কিমান ধুনীয়া লাগিব চাওক মন্দিৰৰ ডিজাইনটো কিন্তু খুবেই আকৰ্ষণীয়কৈ সজাইছে ইয়াতে মুঠ 3টা মন্দিৰৰ নিৰ্মাণ হৈ আছে এইফালে এইটো এটা মন্দিৰ ডাঙৰ মন্দিৰ আৰু সৰু দুটা মন্দিৰ এইফালে এইটো এটা আৰু সেইফালে সেইটো এটা মন্দিৰৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে চলি আছে আৰু এইফালে মন্দিৰৰ গম্বুজ তৈয়াৰ কৰি আছে আৰু চাওক এইফালে গম্বুজ এইটো কিমান ডাঙৰকৈ বনাইছে গম্বুজ আৰু এফালে এই গম্বুজবিলাক এফালে এনেকৈ ৰেডি হৈ গৈছে গম্বুজবিলাক এফালে মুঠতে এই বিশাল পথাৰটো জুৰি ইয়াতে কত কিমান যে নিৰ্মাণ কাৰ্য 4 তাৰিখৰ অনুষ্ঠানটোক লৈ ইয়াতে প্ৰস্তুতি চলি আছে তাৰ মানে লেখজক নোহোৱাৰ দৰে এফালে চাওক না এফালে তাৰ পৰা এনেকৈ আৰম্ভ কৰি এফালে এনেকৈ নিৰ্মাণ কাৰ্য চলি আছে এইটোতো মন্দিৰটো খুবেই ধুনীয়া ভব্য ধৰণে বনাইছে আৰু এনেকৈ ঘূৰি চাইয়ে আছোঁ আৰু এতিয়া আগৰ ফালে গৈ আছোঁ আগৰ ফালে এফালে চাওক যেতিয়া অনুষ্ঠানটো পূৰ্ণৰূপে ইয়াতে চলিবলৈ ধৰিব আৰু তেতিয়া গম পাম কোনটো পেণ্ডেলত কোনটো মঞ্চত কি ইয়াতে ব্যৱস্থা কৰা হ'ব কি আয়োজন কৰা হ'ব আৰু এইটো এটা বিশাল পেণ্ডেল বনাইছে এইফালে চাওক আৰু এই বিশাল পেণ্ডেলটো এতিয়া ইতিমধ্যে প্ৰায় সাজু হৈয়ে গৈছে আৰু ইয়াতে নহয় মোৰ কথাবিলাকৰ প্ৰতিধ্বনি হৈ আছে এইফালে ষ্টেজটো আৰু এইফালে এনেকৈ পেণ্ডেলটো খুবেই ধুনীয়াকৈ নিৰ্মাণ কৰা হৈ গৈছে এইফালে এই বিশাল ৰভাটোৰ পৰা ওলাই আহিলোঁ আৰু ৰভাটোৰ পৰা ওলাই আহি এইফালে যিফালে চকু ফুৰা সেইফালে কেৱল প্ৰস্তুতিয়ে দেখিবলৈ পাই আছোঁ আৰু এইফালে এনেকৈ গৈ আছোঁ তাত ডাঙৰ কেৰাহী দেখিবলৈ পাইছোঁ আৰু তাতো চাবলৈ গৈ আছোঁ আৰু এইফালে চাওক এনেদৰে হাইড্ৰাৰে কাম চলি আছে আৰু এইফালে কি বনাই আছে এইফালে চাই আছোঁ আৰু আচৰিত কথাটো কি জানেনে আজিলৈকে কিন্তু মই
এতিয়ালৈকে এনেকুৱা ইমান প্ৰকাণ্ড কেৰাহী দেখা পোৱা নাছিলোঁ। আজি মই প্ৰথম প্ৰকাণ্ড কেৰাহী দেখিবলৈ পাইছোঁ। চাওক ইমান প্ৰকাণ্ড কেৰাহী মোৰ জীৱনত আজি প্ৰথম দেখিবলৈ পাইছোঁ। চাওক ইয়াতে আছে এটা, ইয়াতে সৰু সৰু এই দুটা এইটো ভালে ডাঙৰ, 3টা 4টা 5টা প্ৰকাণ্ড কেৰাহী। যিহেতু কেৰাহীটো ইমান প্ৰকাণ্ড তাৰ কাৰণে চৌকাও প্ৰকাণ্ড লাগিব, চৌকাও বিশাল আকাৰৰ লাগিব। আৰু এইফালে চৌকাত চাওক এটা মানুহ সোমাই গৈছে, কুৱাৰ দৰে চৌকা, ইমান বিশাল চৌকা। চাওক চৌকাৰ আকাৰটো চাওক কিমান ডাঙৰ। তাত প্ৰকাণ্ড কেৰাহী চাই আহিলোঁ আৰু এতিয়া আগৰ ফালে গৈ আছোঁ। আগৰ ফালে এফালে মুঠতে যিফালে চাওঁ সেইফালে কেৱল নিৰ্মাণ কাৰ্য চলি আছে, প্ৰস্তুতি চলি আছে। আৰু সেইফালে এটাতো মস্ত বিশাল পেণ্ডেল বনাইছে। সেইফালে এনেকুৱা সৰু সুৰা পেণ্ডেল আছে, ভালেখিনি পেণ্ডেল আছে, যিফালে চাই সেইফালে দেখিবলৈ পাব। কিন্তু আগৰ ফালে আৰু এটা প্ৰকাণ্ড পেণ্ডেল নিৰ্মাণ কৰিছে, এতিয়া তাত গৈ আছোঁ। খুবেই বিশাল পেণ্ডেলৰ ভিতৰত সোমাই আহিছোঁ। আৰু এই পেণ্ডেলৰ ভিতৰত চাওক কি অনুষ্ঠান হ'ব, কি হ'ব, মুঠতে হ'লেহে গম পোৱা যাব। আৰু এইফালে চাওক ইমানেই বিশাল পেণ্ডেলটো, ইমানেই বিশাল ক'বলৈ ভাষা নাই আপোনালোকক, এনেকুৱা পেণ্ডেল। আৰু সেইফালেও বনাই আছে আৰু মই এই গেটটোৰে সোমাইছোঁ। এতিয়া সেই গেটটোৰে ওলাই গৈ বেলেগ পেণ্ডেল আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মই বেলেগ এটা পেণ্ডেলত আহিছোঁ। অলপ আগত সোমাই অহা পেণ্ডেলটোৰ ঠিক ওচৰতে ইয়াতেও 2টা পেণ্ডেল নিৰ্মাণ হৈ আছে আৰু এইটো পেণ্ডেলৰো নিৰ্মাণ কাৰ্য চলি আছে। আৰু সেই একেখিনি ডাঙৰে হ'ব। আৰু এইফালে চাওক পেণ্ডেলটো ইমান বিশাল। আৰু এই বিশাল পেণ্ডেলৰ নিচিনাকৈ আৰু এটা বিশাল পেণ্ডেল সেইফালেও নিৰ্মাণ কৰি আছে, এতিয়া আপোনালোকক দেখুৱাই আছোঁ। আৰু এইফালে যদি চাই আপোনালোকে এই পেণ্ডেলটো চাওক, এই পেণ্ডেলটো ঠিক তেনেকুৱাই বিশাল হ'ব, তাৰো নিৰ্মাণ কাৰ্য ইতিমধ্যে চলি আছে। আৰু চাওক ইমান বিশাল, ইমান বৃহৎ অনুষ্ঠানৰ আয়োজন কৰিছে। যিহেতু এই অনুষ্ঠানলৈ বিভিন্ন ঠাইৰ পৰা বহুতো অজস্ৰ মানুহৰ সমাগম হ'ব। আৰু ইমান মানুহৰ সমাগম হ'ব যিহেতু ইয়াতে নিশ্চয়কৈ শৌচ পেচাব কৰাৰো কথা আহি পৰে। আৰু শৌচ পেচাব কৰাৰ সুবিধাৰ কাৰণে সমাগত হোৱা লোকসকলৰ কাৰণে এইফালে চাওক লাইনকৈ এনেকৈ পায়খানা শৌচালয়ৰ নিৰ্মাণ কৰা হৈছে। এইফালে চাওক কিমান শৌচালয় আছে, এইফালে গণি শেষ কৰিব নোৱাৰা। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি আপোনালোকৰো সময় সুবিধা হয় নিশ্চয়কৈ 4 ফেব্ৰুৱাৰী তাৰিখে এই অনুষ্ঠানটোত আপোনালোকক সন্মিলিত হওক, তাৰে কামনা কৰিলোঁ। আৰু শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ সকলোকে অনুৰোধ জনালোঁ। ধন্যবাদ।